নমস্কাৰ ষ্টুডিঅ'ত মই বৰ্ণালী ৰাজবংশী পুৱাৰ ভাগতেই জুবিন ক্ষেত্ৰত উপস্থিত হৈছেগৈ বিধায়ক অখিল গগৈ ৰাইজৰ দলৰ হৈ কেইবাটাও সংকল্প লৈছে অখিল গগৈ অসমবাসীৰ ৰাইজক যেনেদৰে জুবিন গাৰ্গে আকোৱালি লৈছিল তেনেদৰে ৰাইজৰ দলেও আকোৱালি ল'ব বুলি সংকল্প লৈছে জুবিন গাৰ্গে অসমৰ ৰাইজক কেতিয়াও বিশ্বাসঘাতকতা নকৰো বুলি জুবিন ক্ষেত্ৰত এনেদৰে সংকল্প লৈছে বিধায়ক অখিল গগৈ এই মুহূৰ্তত আমি সবিস্তাৰে এই খবৰ জনাৰ চেষ্টা কৰিম যিহেতু পুৱাৰ ভাগতে অখিল গগৈ উপস্থিত হৈছেগৈ জুবিন আৰু জুবিন ক্ষেত্ৰত কেইবাটাও সংকল্প লৈছে ৰাইজৰ দলৰ হৈ বিধায়ক অখিল গগৈ ৰাইজৰ দলে কেতিয়াও বিশ্বাসঘাতকতা নকৰে জুবিন গাৰ্গে যেনেকৈ অসমৰ ৰাইজক আকোৱালি লৈছিল তেনেদৰে কিন্তু ৰাইজৰ দলেও অসমবাসীৰ ৰাইজক আকোৱালি ল'ব বুলি সংকল্প লৈছে আমি ৰাইজৰ দলে আকোৱালি ল'ম ৰাইজৰ দলৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই জুবিন ক্ষেত্ৰৰ পৰাই অখিল গগৈৰ এই সংকল্প জুবিন সমাধিৰ পৰাই প্ৰতিশ্ৰুতি আমি অসমবাসীয়ে কেতিয়াও দিল্লীৰ আগত শৰণাপন্ন নহওঁ বুলি মন্তব্য কৰিছে অখিল গগৈ 2026ৰ নিৰ্বাচনত এইবাৰ অসমবাসীয়ে বিদায় দিব লাগিব বিজেপিক এনেদৰে কেইবাটাও সংকল্প লোৱা পৰিলক্ষিত হৈছে জুবিন ক্ষেত্ৰত পুৱাৰ ভাগতে উপস্থিত হৈছেগৈ বিধায়ক অখিল গগৈ আৰু আজি যিহেতু ৰাইজৰ দলৰ প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱসৰ দিনাই ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ এনেদৰে জুবিন ক্ষেত্ৰত উপস্থিত হোৱা পৰিলক্ষিত হৈছে কেইবাটাও সংকল্প তেওঁ লৈছে যিহেতু ৰাইজৰ দলে কেতিয়াও বিশ্বাসঘাতকতা নকৰে বুলি জুবিন ক্ষেত্ৰৰ সমাধিত গৈ পেলাই এনেদৰে আচলতে সংকল্প লোৱা পৰিলক্ষিত হৈছে জুবিন গাৰ্গে যেনেকৈ অসমৰ ৰাইজক আকোৱালি লৈছিল তেনেদৰে ৰাইজৰ দলেও কিন্তু আকোৱালি ল'ব বুলি সংকল্প লৈছে আমি ৰাইজৰ দলে আকোৱালি ল'ম অসমৰ ৰাইজৰ দলৰ প্ৰতিষ্ঠা দিৱসৰ দিনা এনেদৰে জুবিন ক্ষেত্ৰৰ পৰাই অখিল গগৈ সংকল্প জুবিনৰ সমাধিৰ পৰাই প্ৰতিশ্ৰুতি আমি অসমবাসী কেতিয়াও দিল্লীৰ আগত শৰণাপন্ন নহওঁ বুলিও এনেদৰে সংকল্প লৈছে বিধায়ক অখিল গগৈ 2026ৰ নিৰ্বাচনত এইবাৰ অসমবাসীয়ে বিদায় দিব লাগিব বিজেপিক বুলি এনেদৰে কেইবাটাও সংকল্প লোৱা পৰিলক্ষিত হৈছে জুবিনৰ সমাধি এই মুহূৰ্তত কিছু মন্তব্য আছে আমি মন্তব্য শুনাৰ চেষ্টা কৰিম আজি প্ৰতিষ্ঠা দিৱস কি সংকল্পৰে আগবাঢ়িব আপোনালোকে আজি ৰাইজৰ দলৰ এটা আঞ্চলিক ৰাজনৈতিক দলৰ আজি পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি আমাৰ 5 বছৰ হৈছে বয়স আমি আজি 5 বছৰ কেঁচুৱা এটা আৰু আমি কেঁচুৱা হৈ ইয়াৰ পাছত থিয় হ'ব পৰা হ'ব লাগিব খোজকাঢ়িব পৰা হ'ব লাগিব দৌৰিব পৰা হ'ব লাগিব যৌৱন পাব লাগিব তাৰ কাৰণে এতিয়া আমি কাম কৰি আছোঁ আজিৰ দিনটোৰ আমাৰ প্ৰথম শপতটো হ'ল যে আমি ইনক্লুচিভ জাতীয়তাবাদ বুলি যাক কয় সকলো জাতি জনগোষ্ঠীক সামৰি লোৱা আৰু প্ৰগ্ৰেছিভ জাতীয়তাবাদ বুলি যাক কয় যে শ্ৰমজীৱী মানুহৰ পক্ষত আমি জাতীয়তাবাদটো আগবঢ়াই লৈ যাম সেই জাতীয়তাবাদৰ পক্ষত আজি আমি প্ৰথম দিনটোত শপত গ্ৰহণ কৰিছোঁ আমাৰ এইবাৰ 5টা প্ৰতিশ্ৰুতি অসমৰ ৰাইজৰ কাৰণে আমি আগবঢ়াই লৈ যাব খুজিছোঁ 5টা প্ৰতিশ্ৰুতি 5টা সংকল্প 5টা আমাৰ মেইন কাম কৰিম বুলি আজি আমি শপত ল'ব খুজিছোঁ 5টা গেৰাণ্টি আমি অসমৰ ৰাইজক দিবৰ কাৰণে আজি সংকল্প ল'ব খুজিছোঁ আমাৰ প্ৰথম গেৰাণ্টিটো হ'ল যে অসমক আমি 5 বছৰৰ ভিতৰত বছৰৰ সকলো সময়তে খেতি কৰা বা যাক ৰাউণ্ড দ্য ইয়েৰ কাল্টিভেশ্যন বুলি কয় বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰিম বুলি বা আপোনাৰ ত্ৰিফচলী ৰাজ্যত পৰিণত কৰিম বুলি ত্ৰিফচলী মানে মিনিমাম 3বাৰ খেতি কৰা ৰাজ্যত পৰিণত কৰিম বুলি আমি আজিৰ দিনটোত শপত ল'ম আৰু আজিৰ দিনটোত অসমৰ ৰাইজৰ প্ৰতি আমি এইটো গেৰাণ্টি দিব খোজোঁ যে ৰাইজৰ দল ক্ষমতালৈ অহা 5 বছৰৰ ভিতৰত অসমৰ সকলো পথাৰত পানী হ'ব ইৰিগেশ্যন সকলো পথাৰত মিনিমাম 3বাৰ খেতি কৰিব অসমৰ বৈধ সকলো খেতিয়ক বিদেশীৰ বাহিৰে সকলো মানুহকে মাটিৰ পট্টা দিয়া হ'ব আৰু খিলঞ্জীয়াসকলক অগ্ৰাধিকাৰ ভিত্তিত মাটিৰ পট্টা দিয়া হ'ব প্ৰতিখন গাঁৱত 5খন ট্ৰেক্টৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব
সোনকালে কাটিব পৰা বীজ দিয়াৰ ব্যৱস্থা কৰা হ'ব, কম দামৰ সাৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব, আৰু যদি 3বাৰ খেতি কৰে তেতিয়াহ'লে মাটিৰ খাজনা ফ্ৰী কৰি দিয়া হ'ব। আৰু এনেকৈ এবছৰত 3বাৰ খেতি কৰি আমি অসমীয়া জাতিক বিশ্বৰ ভিতৰতেই এটা ধনী জাতিত পৰিণত কৰিবৰ কাৰণে আধাৰশিলাটো মেইন ফাউণ্ডেশ্যনটো তৈয়াৰ কৰিব খোজোঁ। গতিকে আমাৰ প্ৰথম আৰু প্ৰধান প্ৰতিশ্ৰুতি, প্ৰথম আৰু প্ৰধান সংকল্প, প্ৰথম আৰু প্ৰধান গেৰাণ্টিটো হ'ল আমি অসমক 5 বছৰৰ ভিতৰত ত্ৰিফচলী ৰাজ্য বা বছৰৰ সকলো সময়তে খেতি কৰাৰ ৰাজ্য বা ৰাউণ্ড দ্য ইয়েৰ কাল্টিভেশ্যনৰ ৰাজ্যত পৰিণত কৰিম। আমি চৰকাৰলৈ অহাৰ পাছত অসমত ভেকুলীৰ বিয়া পাতিব নলগীয়া পৰিৱেশৰ সৃষ্টি কৰিম আৰু অসমৰ সকলো পথাৰতে সকলো সময়তে পানী যোগানৰ ব্যৱস্থা কৰিম। নম্বৰ 1। নম্বৰ 2, অসমৰ অতি কমেও 20 বিধ ফচলৰ ওপৰত, যেনেকৈ ধান, যেনেকৈ সৰিয়হ, যেনেকৈ মৰাপাট, যেনেকৈ শাক পাচলি, এনেকৈ বিধ ফচলৰ ওপৰত আমি মিনিমাম ছাপোৰ্ট প্ৰাইচ দিম। উজনি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কবিলাকৰ পাতৰ আমি মিনিমাম ছাপোৰ্ট প্ৰাইচ অতি কমেও 30 টকা দাম দিবই লাগিব। হয় চৰকাৰে কিনি লওক, নহ'লে মানে ফেক্টৰীবিলাকে কিনি ল'ব লাগিব। আৰু কোনোবা ফেক্টৰীয়ে যদি 30 টকাতকৈ কম দামত কিনে তেতিয়াহ'লে সেই ফেক্টৰীৰ মালিকক গ্ৰেপ্তাৰ কৰা, তাৰ কাৰণে আইন ৰচনা কৰা। অসমৰ খেতিয়কবিলাকৰ উৎপাদিত বস্তুৰ নামনি অসমত ধৰক আপোনাৰ এতিয়া ৰবৰ খেতি হয়, আৰু উজনি অসমৰ আমাৰ চাহপাতৰ খেতি হয়, ক্ষুদ্ৰ চাহ খেতি। এই খেতিবিলাকৰ আমি মিনিমাম ছাপোৰ্ট প্ৰাইচ এটা আমি দিম, MSP বুলি যাক কয়, যাতে প্ৰত্যেকজন খেতিয়কে কেতিয়াও খেতি কৰি লোকচানত কৰিবলগীয়া নহয়। সেইটো আমাৰ দ্বিতীয় প্ৰতিশ্ৰুতি, দ্বিতীয় সংকল্প, দ্বিতীয় গেৰাণ্টি। আমাৰ তৃতীয় মিনিমাম ছাপোৰ্ট প্ৰাইচ, MSP, মিনিমাম ছাপোৰ্ট প্ৰাইচ। মিনিমাম ছাপোৰ্ট মানে হ'ল উৎপাদনৰ যিমানটো খৰচ হয় তাৰ 3 গুণ দাম আমি সেইটো দিম। 5 টকা খৰচ হ'লে 15 টকা দাম উৎপাদনত। এতিয়া যে শদিয়াত যে আলু পেলাই দিছে, আলু আৰু কোনেও পেলাব নালাগে। আলু উৎপাদন কৰোঁতে যদি 10 টকা খৰচ হৈছে তেতিয়াহ'লে আমি তাৰ উপযুক্ত দাম দিম। এইটো কথা আপোনালোকক গেৰাণ্টি দিছোঁ। আৰু অকল খেতিয়কবিলাককে দাম দিয়া নহয়। এতিয়া আমাৰ গাঁৱত 3 টকাত বিলাহী কিনি আনিছে আৰু ইয়াত 60 টকাত বিলাহী বিক্ৰী কৰিছে। আমি খেতিয়কবিলাকক 15 টকাত বিলাহী দাম দিম আৰু 60 টকা নহয়, আমি 30 টকাত বিলাহী খাবলৈ দিম গ্ৰাহকৰ কাৰণে। গতিকে আমাৰ দ্বিতীয় একেলগতে হ'ল যে আমি যেনেকৈ খেতিয়কক MSP দিম, তেনেকৈ গ্ৰাহকবিলাকক আমি উচিত দামত বস্তু বিক্ৰী কৰিম। গ্ৰাহকৰো লাভ আৰু আপোনাৰ খেতিয়কৰো লাভ। মাজত যিবিলাক মধ্যভোগী থাকে সেইবিলাক নাইকিয়া কৰিম, চিণ্ডিকেটটো নাইকিয়া কৰি দিম, মাজত পইচা খোৱাৰ ব্যৱস্থাটো নাইকিয়া কৰি দিম, আৰু নাইকিয়া কৰি দি আমি ডাইৰেক্টলি খেতিয়ক আৰু গ্ৰাহকৰ মাজত সম্পৰ্ক স্থাপন কৰিম। এইটো হ'ল আমাৰ দ্বিতীয় প্ৰতিশ্ৰুতি বা গেৰাণ্টি। আমাৰ তৃতীয় কামটো হ'ব যে অসমৰ প্ৰতিখন গাঁৱত, প্ৰতিখন নগৰৰ ৱাৰ্ডত, প্ৰতিখন বাগানৰ লাইনত আৰু প্ৰতিটো চৰ চাপৰিতে আমি সেই ঠাইত উৎপাদিত হোৱা বস্তুবিলাকৰ ওপৰত ভিত্তি কৰি আমি ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰোঁ। যেনেকৈ ধৰক টাউনত যদি আমি পিঠাৰ ইণ্ডাষ্ট্ৰী তৈয়াৰ কৰিলোঁ বা আপোনাৰ কাপোৰ চিলোৱাৰ ইণ্ডাষ্ট্ৰী তৈয়াৰ কৰিলোঁ, গাঁৱত আমি বিলাহীৰ পৰা টক বনোৱা, জেলি বনোৱা, চচ বনোৱাৰ ইণ্ডাষ্ট্ৰী তৈয়াৰ কৰিম। গাঁৱত আমি ভীমকলৰ পৰা চেৰেলেক বনোৱাৰ, ভীমকলৰ পৰা হৰলিক্স মানে বেবী ফুড বনোৱাৰ ইণ্ডাষ্ট্ৰী আমি তৈয়াৰ কৰিম। কঁঠালৰ পৰা বেবী ফুড বনোৱাৰ ইণ্ডাষ্ট্ৰী আমি তৈয়াৰ কৰিম। আমাৰ আদা, আমাৰ ভোট জলকীয়াৰ পৰা আমি বেলেগ বস্তু তৈয়াৰ কৰাৰ ইণ্ডাষ্ট্ৰী তৈয়াৰ কৰিম। আৰু অসমৰ খেতি কৰা মানুহকেইটাক বাদ দি যিখিনি মানুহ থাকিব, সেই মানুহবিলাকক প্ৰত্যেকজনকে আমি কাম দিয়াৰ ব্যৱস্থা কৰি অসমৰ পৰা আমি 10 বছৰৰ ভিতৰত নিবনুৱা সমস্যাৰ 100% নাইকিয়া কৰি দিম আৰু অসমৰ প্ৰত্যেকজন মানুহকে আমি ধনী কৰি পেলাম। এইটো আমাৰ গেৰাণ্টি। আৰু এই গেৰাণ্টি অকল মুখেৰে দিয়া নহয়, কিতাপত লিখি ৰাইজৰ ওচৰত মোৰ চহী সহকাৰে এই গেৰাণ্টি এইবাৰ আমি প্ৰদান কৰিম। এইটো আমাৰ 3 নম্বৰ গেৰাণ্টি।
আমাৰ 4 নম্বৰ গেৰাণ্টি হ'ল আমি অসমক এতিয়া যি ধৰণে আমাৰ অসমীয়া মানুহ এলেহুৱা বুলি বদনাম আছে আৰু আমাৰ গোটেই কাম কাজবিলাক এতিয়া ফিউডেল সামন্তীয় উৎপাদন ব্যৱস্থাৰ লগত জড়িত আমাৰ কোনো কামতে প্ৰফেচনেলিজম নাই আমি অসমৰ প্ৰত্যেকজন অসমীয়া মানুহক প্ৰফেচনেল অসমীয়া কৰি বা পেছাদাৰী অসমীয়া কৰি গঢ়ি তুলিম যেনেকৈ ধৰক কোনোবা এজনী মহিলাই কোনোবা এগৰাকী মহিলাই কাৰোবাৰ ঘৰত কাম কৰি তেওঁ 4,000 টকা দৰমহা পায় আমি সেই মহিলাগৰাকী কেনেকৈ ঘৰ চাফা কৰিব লাগে তাৰ বিজ্ঞানসন্মত পদ্ধতি শিকাই দিম মহিলাগৰাকীৰ প্ৰয়োজন সাপেক্ষে আমি সৰু সুৰা বস্তুবিলাক যোগান ধৰি দিম কেনেকৈ মকৰাডাল চাফা কৰিব লাগে কেনেকৈ অসমীয়া মানুহৰ খাদ্য বনাব লাগে কেনেকৈ জনজাতি মানুহৰ খাদ্য বনাব লাগে কেনেকৈ সাউথ ইণ্ডিয়ান খাদ্য বনাব লাগে কেনেকৈ আপোনাৰ কণ্টিনেণ্টেল খাদ্য বনাব লাগে সেইটো আমি 6 মাহ বা এবছৰ মহিলাগৰাকীক আমি ট্ৰেইনিং দি দিম চৰকাৰৰ পৰা বিনামূলীয়াকৈ আৰু তেতিয়া তেওঁ 4,000 দৰমহা 20,000লৈ বৃদ্ধি পাব যিমানবিলাক ল'ৰা ছিকিউৰিটি গাৰ্ড কৰিবলৈ যদি বাহিৰলৈ যায় চবকে আমি ঘূৰাই আনিবলৈ চেষ্টা কৰিম তাৰ পাছতো যদি কোনোবা বাহিৰত কাম কৰিবলৈ যায় ছিকিউৰিটি গাৰ্ডজন যোৱাৰ আগতে আমি তেওঁক ইংৰাজী আৰু হিন্দীটো শিকাই দিম 1 বছৰ ট্ৰেইনিং দি ইংৰাজী হিন্দী শিকাই দি তেওঁক আমি 1 বছৰৰ পুলিচৰ ট্ৰেইনিং দি দিম বিনামূলীয়াকৈ 1 পইচা খৰচ নকৰাকৈ পুলিচৰ ট্ৰেইনিং দি দিম পুলিচৰ ট্ৰেইনিং দি দিয়াৰ পাছত তেওঁক আমি বেংগলোৰলৈ যে পঠিয়াম অসমত প্ৰথমতে ৰেজিষ্টাৰ কৰিম আৰু অসম চৰকাৰে